এনেকুৱা ধৰণৰ চিম্বল আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত কিদৰে আমি ক্ৰিয়েট কৰিম আজি আমি আলোচনা কৰিম। প্ৰথমতে লেছ দেন ডবল মাইনাছ আমি ক্লিক কৰিম, এনেকুৱা ধৰণৰ আমি এৰো চিম্বল পাম। নেক্সট আমি ডবল মাইনাছ ক্লিক কৰিম আৰু গ্ৰেটাৰ দেন ক্লিক কৰিম, আমি এনেকুৱা ধৰণৰ এৰো চিম্বল পাম। নেক্সট আমি ডবল ইকুৱেল টু এণ্ড গ্ৰেটাৰ দেন ক্লিক কৰিম, এনেকুৱা ধৰণৰ আমি এৰো চিম্বল পাম। নেক্সট আমি লেছ দেন আৰু ডবল ইকুৱেল টু ক্লিক কৰিম, এনেকুৱা বোল্ড এৰো চিম্বল আমি পাম। নেক্সট আমি ব্ৰেকেট অপেন কৰিম, চি ক্লিক কৰিম আৰু ব্ৰেকেট ক্ল'জ কৰি দিম, আমি কপিৰাইট চিম্বল পাই যাম। নেক্সট আমি ৰেজিষ্টাৰ চিম্বল পাম এনেকৈ। নেক্সট আমি ট্ৰেডমাৰ্ক চিম্বল আমি ক্ৰিয়েট কৰিম, ব্ৰেকেট অপেন TM ব্ৰেকেট ক্ল'জ, আমি ট্ৰেডমাৰ্ক চিম্বল পাই গৈ চিম্বল ক্ৰিয়েট কৰিব পাৰিম। বন্ধুসকল ধন্যবাদ।